আজি আহিলোঁ যোৰহাট টাউনৰ পৰা অকণমান দূৰলৈ মানে অকণমান ভিতৰলৈ সোমাই আহিলোঁ যিটুকা ঠাই নতুনকৈ বনাই থকা হৈছে যোৰহাটত আৰু নতুন নতুন ঠাইত নতুন নতুন জেগা চোৱাৰ বেলেগেই এটা চখ মোৰ আৰু তাতে আকৌ সেউজীয়া পৰিৱেশৰ মাজত কি সুন্দৰ আৰু ইয়াতে আহি দেখা পালোঁ চকচোন এবাৰ কি সুন্দৰ লাগিছে ওপৰৰ পৰা যোৰহাটৰ পৰা প্ৰায় 12 কিলোমিটাৰ ভিতৰত যদি আমি সোমাই হওঁ আজি এখন নতুন ঠাইলৈ আহিছোঁ আৰু নতুন ঠাই নতুন জেগা ঘূৰাটো মোৰ প্ৰায় চখ আৰু সেয়েহে আহি গ'লোঁ যোৰহাটৰ টিমটিমীয়া মানে আমাৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ হ'ব 5 কিলোমিটাৰ আঁতৰত এখন নতুনকৈ ৰিজৰ্ট খুলিছে যিখনৰ নাম এতিয়ালৈকে দিয়া নাই আৰু এইখনেই হৈছে মেইন গেটখন মানে ইয়াৰ ভিতৰে সোমাব লাগিব কিন্তু বৰ্তমান এতিয়া টিকেটৰ চিষ্টেম কৰি দিছে অনলি 20 ৰুপিজ পাৰ মানে এজনৰ 20 টকা আৰু এইখনেই আছে মেইন গেটখন দেখিছে আৰু বন্ধ হ'ব হৈছে আৰু ইয়াতে কিবা কিবি বনাই থোৱা আছে ইয়াত কিবা এটা ডিজাইন দিব মানে দেখিছেনে বনাইছে কি আৰু নতুন কিবা ডিজাইন এটা আহিব তাৰ লগতে এইপিনে জোলনা চোলনা হ'ব নেকি কিবা বনাইছে আৰু তাৰ লগতে এটা ওখ ঘৰ দিছেনে বাগানৰ মাজত বাঁহেৰে এটা ওখ ঘৰ বনাই থৈছে আৰু তাৰ লগতে এনেকুৱা ধুনীয়া ধুনীয়া ঘৰ দুটাকৈ বনোৱা হৈছে আৰু ইয়াৰ ভিতৰতো কিবা কিবি হ'ব চাগে ইয়াৰ ভিতৰতো কিবা কিবি হ'ব বনাই আছে হোৱাগৈ নাই কাৰণে নেদেখুৱাওঁ এতিয়া গতিকে লাইফ জেকেট চেকেট থৈ দিছে মানে 5 মিনিটলৈ আৰু কিবা কিবি আছে তো এটা সুন্দৰ পৰিৱেশ বাগানৰ মাজত মানে যোৰহাটৰ পৰা প্ৰায় 12 কিলোমিটাৰ আঁতৰত এটা সুন্দৰ পৰিৱেশ যিটো আছে বাগানৰ মাজত মানে যোৰহাট টিমটিমে নামৰ এটা ঠাইত নতুনকৈ খোলা হৈছে মুকলি হোৱা নাই কিন্তু বনাই আছে হ'বগৈ আৰু তাৰে এটা সুন্দৰ পৰিৱেশ পোৱা দেখুৱাও নহয় বাগানৰ মাজত আৰু আৰু সেইটো হৈ গ'ল ফ্ৰণ্টৰ ছাইডটো আৰু এইটো হৈছে বেক ছাইডটো তেওঁলোকে এটা সুন্দৰ প্ৰজেক্ট লৈ ওলাই দেখিছেনে কিমান ধুনীয়াকৈ তেওঁলোকে এটা ফিচাৰী টাইপৰ খান্দিছে অকণমান আহল বহল টাইপৰ ফিচাৰী টাইপৰ খান্দিছে আৰু কিমান ধুনীয়াকৈ তেওঁলোকে দুটাকৈ ঘৰ বনাইছে এটা মাজত হ'ব আৰু এটা ছাইডত হ'ব আৰু তাৰ লগতে জানেনে কি আছে আপুনি যদি ইয়াত যদি অকণমান ঘূৰিব বিচাৰে তো সম্পূৰ্ণ আপুনি ইয়াত সময় পাৰ কৰিব পাৰিব সুন্দৰকৈ আৰু দেখিছেনে মাছ থাকিব চাগে দেই বৰ ধুনীয়াকৈ তেওঁলোকে খান্দিছে এটা মানে সুন্দৰ এটা দিছে মাছ সুন্দৰ এটুকুৰা ঠাই মানে ক'বলৈ গ'লে যোৰহাটৰ এইটো পাৰে মানে যোৰহাট টাউনত মানে এনেকুৱা এটুকুৰা ঠাই নাই মানে এইটুকুৰাই প্ৰথম নেকি যোৰহাটৰ আৰু এইটো বেক ছাইডটো আৰু দেখিছে কিমান ধুনীয়াকৈ তেওঁলোকে বনাইছে এটা ডাঙৰ ফিচাৰী টাইপৰ খান্দিছে একদম সেই মূৰৰ পৰা আপোনাৰ এই মূৰলৈকে বাপৰে বাপ আৰু তাৰ লগতে এইখন দেখিছেনে কোনোবা বোলে ইয়াত বোলে এই দেখিছেনে আপোনাৰ নিমাতী ঘাট যাওঁতে এটা ৰিজৰ্ট আছে কেনেকৈ আপোনাৰ হেৰি কৰা তেনেকৈ আপুনি ইয়াত উঠি বোলে অকণমান টাইম পাৰ কৰোঁ বুলি ক'লে আপুনি তাত পাৰ কৰিব পাৰিব এনেকুৱা সুন্দৰ ঠাই নিমাতী ঘাটত এইটো আছে নিমাতী ঘাট ৰিজৰ্টকেইখনত এনেকুৱা কিছুমান পাব আপুনি কিন্তু তাত যে মই ফ্ৰণ্টত দেখুৱালোঁ যে সেইকেইটা বস্তু নাপায় বাগানৰ মাজত মানে চাহ গছৰ বাগানৰ মাজত এনেকৈ ইমান ধুনীয়া ধুনীয়া ঘৰ আৰু ইমান ধুনীয়া এটা ঠাই মানে যোৰহাটৰ প্ৰথমটো